জয়জতা সমূহ অসমবাসী ৰাইজলৈ আমাৰ এনবিল ছ'চিয়েল ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন তৰফৰ পৰা নমস্কাৰ যাচিছোঁ। আচলতে আমি এনবিল ছ'চিয়েল ৱেলফেয়াৰ অৰ্গেনাইজেশ্যন সামাজিক অনুষ্ঠানটি আমাৰ 2022 চনত গঠন কৰিছিলোঁ। 2022 চনৰ পৰা আমি বিভিন্ন দিশত সামাজিকভাৱে কাম কৰি আহিছোঁ। তাৰ ভিতৰতে ধৰক স্বাস্থ্যৰ ওপৰত আমি কৰি গৈছোঁ, তাৰপিছত শিক্ষাৰ ওপৰত আমি কৰি গৈছোঁ। আমাৰ যিসকল সমাজত দিব্যাংগ সন্মানীয় দিব্যাংগ মানুহসকল তেখেতসকলৰ ওপৰতো কৰি গৈছোঁ। আমি নামঘৰৰ উন্নয়নৰ ক্ষেত্ৰতো কৰিছোঁ। গাঁৱৰ শিক্ষা ল'ৰা ছোৱালীসকলক দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীসকলক উপকৃত কৰাকৈ আমি যি পাৰিছোঁ কিঞ্চিত মানে সেইদৰে কৰি গৈছোঁ। আৰু আগন্তুক দিনত আমাৰ এই অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা সমাজত যদি আমি কিবা ভাল কাম কৰি যাব পাৰোঁ তাৰ হকে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আজি আমাৰ এই ৰাস্তাটো লহপৰীয়া পৰ্বতীয়া পথ বুলি কয়। ঢাপকটা পৰ্বতীয়া গাঁও সৰুচৰাই বাগানকে সংযোগী হৈ ৰাস্তাটো আছে। এই ৰাস্তাটোত গছপুলিখিনি ৰোৱাৰ পাছত কিন্তু যোনে ৰোৱক যোনে নকৰক কিন্তু তাক প্ৰতিপাল কৰাটো আমাৰ সমাজৰ প্ৰত্যেকৰ দায়িত্ব। সেইটোকে আজি আমাৰ ভাইটিসকলৰ লগত একেলগ হৈ আমি NGOটোৰ ফালৰ পৰা মানে গুৰিখিনিত চূণ তেল মাৰি গছপুলিখিনি ভালে থাকক, পৰিৱেশটো ভাল হওক, সমাজখন ভাল হওক, ৰাস্তাটোও দেখিবলৈ ধুনীয়া হওক, সেইবুলি আজি আমাৰ এই চূণ তেলখিনি মাৰি থকা হৈছে। যাতে দুৰ্ঘটনাও নহওক আৰু আঁতৰৰ পৰা লাইটত পোহৰ আহিব, পোহৰ আহিলে ধৰি লওক ফ্ৰণ্ট পেজটোৰ পৰা যিসকল গাড়ী আহে তেখেতসকলেও দেখা পায়, দুৰ্ঘটনা ৰোধ হওক আৰু এই ৰাস্তাটোত যাতে অসামাজিক কাম কাজো নহওক সেই হকে আমি এই সমাজৰ হকে কাম কৰি থকা গৈছে। মই এই অনুষ্ঠানটোৰ সম্পাদক হিচাপে জড়িত হৈ আছোঁ। আমাৰ সভাপতি নিতুমণি ডাঙৰে ক'লে ইয়াৰ বিষয়ে। আমাৰ এনভিল শব্দটোৰ অৰ্থ হৈছে মানে লোহাৰ পিটি পেলাই যোনটো এটা গড় বা আকাৰ দিয়া হয়। ঠিক সেইদৰে আমি নৱপ্ৰজন্মক কিদৰে আমি এটা সঠিক পথ দেখুৱাই পেলাই তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ সেই উদ্দেশ্যটো আগত ৰাখিয়ে আমি এইখিনি কাম কৰি আছোঁ। লগতে আজি পৰিৱেশৰ যোনটো আমাৰ অনুষ্ঠান লোৱা হৈছে, এই পৰিৱেশ অনুষ্ঠানটোৰ উদ্দেশ্য এইটোৱে যে গছপুলি বহুতে ৰুই থাকে বা চবেই কৰে, একেটা কৰা কামকে কৰিয়ে থাকে, কিন্তু বেলেগে ৰুলেও তাক আমি প্ৰতিপাল কৰাটো এটা আমাৰ উদ্দেশ্য মেইন কৰ্তব্য আমাৰ সামাজিক সমাজৰ। তো যিহেতু আমাক খাবৰ কাৰণে ভাত লাগে, ভোক লাগে, চব লাগে, সেই কথাখিনি মানুহে বুজি পায়, কিন্তু আমাৰ পৰিৱেশটো নহ'লে যে আমাৰ অলপ দিগদাৰ হয়। তো আজি উশাহ নিশাহ ল'বৰ কাৰণে গছ গছনি আমাৰ দৰকাৰ, সৰুতে আমি কিতাপত পাই আহিছোঁ। চ' সেই বস্তুটো আমি প্ৰত্যক্ষ কৰিব লাগিব যে আমাৰ পৰিৱেশখনো আমাক লাগে। যিহেতু আমি বৰ্তমান নিজে উপাৰ্জন কৰিছোঁ বা নিজে কিবা এটা কৰি চলি আছোঁ, কিন্তু ভৱিষ্যতে আমাৰ নৱপ্ৰজন্মক এইখিনি দিশ দেখুৱাই লৈ গ'লে যে তেওঁবিলাকে এই কথাখিনি বুজি পাব। কিন্তু মেইন আমাৰ মটিভটো হৈছে, আমাৰ উদ্দেশ্যটো হৈছে যে এনভিএলৰ জৰিয়তে আমাৰ শৰীৰ চৰ্চাৰ লগত জড়িত হয়। যিহেতু বহুখিনি লোক আজিকালি বিভিন্ন ৰোগত দেখা যোৱা যায়। কিছুমান বেমাৰৰ নাম এনেকুৱা ওলাইছে যে আগতে সেইখিনি বেমাৰ নাছিলেই, কিন্তু আজিকালি নানান ধৰণৰ নতুন বেমাৰৰ সন্মুখীন হোৱা দেখা যায়। কিন্তু শৰীৰ চৰ্চাৰ লগত জড়িত হৈ কিদৰে এইসমূহৰ পৰা দৰৱ চৰৱৰ পৰা আঁতৰি থাকে, কিদৰে নিজকে এটা স্বাস্থ্যৱান কৰি তুলিব পাৰি, সেই উদ্দেশ্যটো আমাৰ এইখিনি কৰা হৈছে। নেক্সট থাকিলে আমাৰ কাৰিকৰী শিক্ষা বা কম্পিউটাৰ শিক্ষা। আমাৰ গাঁও অঞ্চলত এইখিনি সুবিধাৰ কাৰণে অলপ অসুবিধা হয়, সেইখিনি দিশতো আমি কৰি আছোঁ। প্লাছ আমাৰ থাকিলে আত্মনিৰ্ভৰশীলতাৰ এক প্ৰয়াস। কিন্তু আমাৰ অসমতে হওক বা য'তেই হওক নিবনুৱা সংখ্যা ইমানেই আছে যে অকল চাকৰিয়ে সেইটো অভাৱ পূৰণ কৰিব নোৱাৰে। কিদৰে এজন মানুহক কৰ্মৰ লগত জড়িত কৰাই, হাতৰ বিদ্যা কৰাই পেলাই কিদৰে তেওঁবিলাক আগবঢ়াই লৈ যাব পাৰি, আৰু চৰকাৰৰ বিভিন্ন নানা ধৰণৰ আঁচনি আছে, সেইসমূহত কিদৰে আমি তেওঁলোকক সংযোগ কৰাই পেলাই এটা দিশত আগবঢ়াই দি নিজকে আত্মনিৰ্ভৰশীল কৰি, আৰু যাতে নিজৰ লগতে এইটো আমাৰ উদ্দেশ্য যাতে এজন ব্যক্তিয়ে নিজৰ লগতে গাঁৱৰ আৰু 10জন বা 100জনৰ লগত লৈ যাব পাৰে। তো এয়াই আছিল আমাৰ মূল উদ্দেশ্য। ধন্যবাদ।